Hello guys, এতিয়া ইফতাৰি খাব উঠিছো আৰু আজি ভাতে বনাব পাহৰি গৈছো। এনে ভাত বনাবলৈ হ'ল 12টা মান বজাত। আজি ভাতে বনোৱা নাই, এতিয়াহে বহাইছো। এতিয়া আধা ঘণ্টামান আছে, কুকাৰত বহাই দিছো। এতিয়া ফটাফট কৰি আছো। আনাইক লৈ পেলাই শুইছিলো, টোপনি গৈছো, পুৰা গমেই পোৱা নাই। এতিয়া ফটাফট বহাইছো, নাজানো এতিয়া সোনকালে হোৱা নাই। Hello everyone, Assalamualaikum, good morning. Itu anak salam dia? Nah. Atenna dekhao. Salam dia? Nah. Salam ni dia kyo? Ajikali baya ho gise re anaya. Tu lo na ja furibo jam na hoy. Phanda tak lo jam salam dia? Nah. Salam ni dia? Nah. Tumak nino ko to nino. Anai nino ko to. So joakali মই ভাতে বনোৱা নাই সেহেৰিৰ। সো পিছত কুকাৰত ফটাফট বনাইছো আৰু টাইম হৈ গৈছিল, 10 মিনিট বাকি আছিল। সো মই আৰু মাই খালো, তাই খাব পৰা নাই, তাই অলপ খাইছে, আজান দি দিছে। মোৰো অলপ বাকি আছিল, কিন্তু তাইৰ বেছি বাকি আছিল, তাই অলপ দেৰিকে উঠিছিল আৰু। সো মই আৰু মাই খালো। তো আনে কালি মানে ভৰি থৈছিলে আগ ৰাতি। সো মই ভাবিছো পিছত ভাত বনাম, তা ভৰি থৈছে, তা হতে মই শুই গৈছো তাইৰ লগত আৰু ভাত বনাব পাহৰি গৈছো। সো পিছত উঠি পেলাই চাই ভাত চাউল হৈ আছে, এতিয়ালৈকে বনোৱাই নাই। পিছত কুকাৰত বনালো ফটাফট। হেল্ল' গাইজ, এতিয়া 12টা মান হৈ গৈছে। সো মই মাংসৰ কাৰণে সব ৰেডি কৰি আছো। আজি ইফতাৰি মাংস আৰু শুকান ৰুটি হ'ব। সো মই দুপৰীয়া এইকেইটা সব মানে বনাই থৈ দিওঁ। আনে ভাত খোৱালো, ভাত খুৱাই পেলাই আধা ঘণ্টা মান তাই ৰেষ্ট লয়। সো আধা ঘণ্টাৰ ভিতৰত মই এইকেইটা সব ফটাফট মানে ৰেডি কৰো। পিছত আকৌ আনে খুৱাই দিওঁ, ময়ো অলপ টাইম তাইৰ লগত শুই থাকো। পিছত উঠি পেলাই আকৌ পঢ়ো। সো সেইকাৰণে আধা ঘণ্টাৰ ভিতৰত মই এইকেইটা সব ফটাফট ৰেডি কৰি আছো। আৰু সব ৰান্ধিলে কিমান গাল বাচন ওলায়। এতিয়া বাচন ওলাইছে, আকৌ যেতিয়া ইফতাৰি কৰিম তেতিয়া আকৌ বাচন ওলাব। সো কি কৰিম, ধুব লাগিবই। সো ধুই আছো, মাহীও কেতিয়াবা ধুই দিয়ে। আৰু ইফালে আনাৰ শুই গৈছে, এতিয়া 4:30 বাজি গৈছে। মোৰ ইফতাৰি ৰেডি কৰাৰ টাইম হৈ গ'ল। সো ইয়া বনাইছো শুকান ৰুটি আৰু এইফালে আমি ইফতাৰি খালো। সো আনাইকো খুৱাই আছো, আনাই টোপনিৰ পৰা উঠি গৈছে। আৰু আনাইকো শুকান ৰুটি আমি যি বনাও সেইটোকে খুৱাই দিওঁ, অলপ কৰি দিওঁ, মানে গাখীৰ দি নহলে জেলি দি এনেকে সব এইকেইটা মিলাই পেলাই কৰো, তাইক খুৱাও, গাখীৰত তিয়াই থৈ দিওঁ। সো এতিয়া ইফতাৰ খাই পেলাই অলপ আনাইক পঢ়াই আছো। মানে বহুত দিন হৈ গ'ল পঢ়োৱা নাই, ময়ো নামাজ পঢ়িব যাওঁগৈ, সোনকালে নামাজত উঠো, মানে পঢ়ো। সো টাইম নিমিলে। আজি অলপ বহিছিলো, কিন্তু চাক কি এনেকুৱা বদমাছি কৰি আছে। তাই দিনে দিনে ডাঙৰ হৈ আছে আৰু বহুত বদমাছি কৰি আছে। নহয়, কলিমাৰ পৰা কোৱা। Kulima.